অন্যান্য জাতি জনগোষ্ঠীৰ লগত একেই আমাৰ মানুহে বহু বিবাহটো নকৰে, আগৰ পিছেও নকৰে। ৰেয়াৰ দুই এটা কেছ বেলেগ কথা, আদাৰৱাইজ এইটো কেতিয়াও সমৰ্থন কৰা নাই। গতিকে এইটো ইছ্যুত অসমীয়া মুছলমানৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। এইটো আমি মানে এইটো ক্ষেত্ৰত আমাৰ মানে ক'বলগীয়া বিশেষ নায়েই। এই গোটেইখিনি বস্তু আগৰ পৰাই আমাৰ পৰম্পৰাগতভাৱে এই বস্তুবিলাক আমাৰ মানে নকৰে, বহু বিবাহ নকৰে বা আমি বিয়া নকৰাকে বেলেগ এজন মহিলাৰ লগত থকাটো এইটো পৰম্পৰাগতভাৱে সাংস্কৃতিকভাৱে অসমীয়া মুছলমানৰ সেইটো সংস্কৃতি নাই, আজিলৈকে সেইবিলাক বস্তু নাই। আনকি সমাজৰ পৰা তেনেকুৱা ব্যক্তিক বহিষ্কাৰ কৰা হয়। আৰু সম্পত্তিৰ ক্ষেত্ৰত অবভিয়াছলি আমাৰ কেতিয়াও মানে সেই বস্তুটো সমানে অসমীয়া অন্যান্য জাতি জনগোষ্ঠীৰ সেনেকে চলি আহিছে পৰম্পৰাগতভাৱে। গতিকে পৰম্পৰাগতভাৱে সাংস্কৃতিকভাৱে অসমীয়া মুছলমানৰ এই যিকেইটা কথা UGCত আনিছে এইকেইটাই কোনো প্ৰভাৱ নেপেলায় আৰু ধৰ্মীয়ভাৱেও এইকেইটাত কোনো প্ৰভাৱ নপেলায়। বৰঞ্চ এই বস্তুবিলাক আমি আগৰ পৰাই আমাৰ মানুহখিনিয়ে পালন কৰি আহিছে। মানে প্ৰয়োজনীয় হয়, প্ৰয়োজনীয় ভালে হৈছে, এইটো ভাল কথা। AIDF বিৰোধিতা কৰি আছে। UIDF দলটো এটা সাম্প্ৰদায়িক দল, অন্যান্য কিছুমান সাম্প্ৰদায়িক শক্তিৰ নিচিনা UDFটো মুছলমানৰ সাম্প্ৰদায়িক দল আৰু অন্য সাম্প্ৰদায়িক কথাবিলাকৰ নামবিলাক নকওঁ মই। তেনেকুৱা এইবিলাক সাম্প্ৰদায়িক কথাবিলাকে সমাজখন বিভিন্ন ধৰণৰ বিভিন্ন কথা ক'ব। গতিকে সেইবিলাকত অসমীয়া মুছলমানে গুৰুত্ব দিয়া নাই। অসমীয়া মুছলমানে নিজৰ কাম কৰ্মৰ ওপৰত আগবাঢ়ি যাব, সংস্কৃতিৰ ওপৰত আগবাঢ়ি যাব, পৰম্পৰাগতভাৱে আগবাঢ়ি যাব।